মই অন্তৰা বৰ্মন। মই এটি আপোনালোকৰ মাজলৈ নতুন ভিডিঅ' লৈ আহিছোঁ। আমি মা লক্ষ্মীক কেনেদৰে সন্তুষ্ট কৰিম? আমি মা লক্ষ্মীক সন্তুষ্ট কৰিবলৈ হ'লে সদায় সন্ধিয়া তুলসী তলত বন্তি প্ৰজ্বলন কৰিব লাগিব। শাস্ত্ৰত কয় যে সন্ধিয়া সময়ত প্ৰত্যেক মানুহৰ ঘৰলৈ মা লক্ষ্মীৰ আগমন হয়। সেয়েহে সন্ধিয়া সময়ত তুলসী তলত বন্তি প্ৰজ্বলন কৰিব লাগে। এই কামে সাংঘাতিকভাৱে মা লক্ষ্মীক আকৰ্ষণ কৰিব পাৰে। দ্বিতীয়তে, যি মানুহে দান কৰে, দান কৰা মানুহো মা লক্ষ্মীৰ বাবে অতিকৈ প্ৰিয়। নিজতকৈ দুৰ্বলজনক সদায় দান কৰিব লাগে। আৰু তিনি নম্বৰতে হ'ল, যি মানুহে নিজৰ ঘৰখন পৰিষ্কাৰ পৰিপাটিকৈ ৰাখে, তেনে মানুহকো মা লক্ষ্মী বহুত ভাল পায়। সেইবাবে আমাৰ সকলোৱে নিজৰ ঘৰখন পৰিষ্কাৰ পৰিপাটিকৈ ৰাখিব লাগে। আৰু যি মানুহ মৰমীয়াল আৰু মৃদুভাষী হয়, মৰমীয়াল মানুহকো মা লক্ষ্মী বহুত ভাল পায়। সেইবাবে সকলো মানুহ মৰমীয়াল হ'ব লাগে। নমস্কাৰ।